আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 52 সিদিনা যে পাঠটো ধুনীয়াকে আলোচনা কৰা হৈছিলে তাৰ পিছত তোমালোকৰ 52 পৃষ্ঠাৰ পৰা ৰৈ গৈছিলে এইখিনি আলোচনা কৰিবলৈ আজি বাকিখিনি আগবঢ়াই লৈ যাম এতিয়া তোমালোকৰ প্ৰথমতে দিয়া আছে দলত আলোচনা কৰি চমু টকা লিখা চমু টকা মানে জানা নহয় যিকোনো এটা বিষয়ৰ ওপৰত অকমান বহলাই লিখিব লাগে এটুক চমু টকা বুলি কোৱা হয় ঠিক আছে ওপৰত দিয়া আছে তোমালোকৰ পুথিভঁৰাল আৰু গ্ৰন্থমেলা এই দুটা বিষয়ৰ ওপৰত তোমালোকক চমু টকা লিখিব দিয়া আছে তোমালোকৰ অলৰেডি পাঠ্যপুথি 53 নম্বৰ পৃষ্ঠাত তোমালোকে চাই লোৱা 53 নম্বৰ পৃষ্ঠা 53 নম্বৰ পৃষ্ঠা উলিয়াই লোৱাচোন মই স্ক্ৰীনখন শ্বেয়াৰ কৰি আছো তোমালোকৰ যদি লগত আছে উলিয়াই লোৱা তেৱান নম্বৰ পৃষ্ঠা পাইছা ইয়াতে তোমালোকৰ পুথিভঁৰাল বা গ্ৰন্থাগাৰ বুলি দিয়াই আছে হয়নে কি লিখা আছে সিদিনা ধুনীয়াকে আলোচনা কৰা হৈছিলে বুজাই দিয়া হৈছিলে তোমালোকক পুথিভঁৰাল ইয়াত দিয়া আছে এইখিনি কথা লিখিলেও হ'ব পুথিভঁৰাল বা গ্ৰন্থাগাৰ বিভিন্ন ধৰণৰ কিতাপ-পত্ৰ আলোচনী খবৰ কাকত বা তথ্যপাতি আদি অধ্যয়নৰ কাৰণে য'ত ৰখা হয় গোটাই ৰখা হয় তাকে পুথিভঁৰাল বা গ্ৰন্থাগাৰ বোলে গ্ৰন্থাগাৰত অভিধান সাধুকথা জীৱনী উপন্যাস কবিতা নাটক শিশু গ্ৰন্থ অনুবাদ সাহিত্য আদিৰ লগতে বাতৰি কাকত আলোচনী আৰু লাগতিয়াল কিতাপ-পত্ৰবোৰ সুশৃংখলভাৱে থোৱা হয় এদিনা তোমালোকক কোৱা হৈছিলে ধুনীয়াকে যে পুথিভঁৰাল হ'ল য'ত আমাৰ কিতাপবিলাক সংৰক্ষণ কৰি থোৱা হয় জিলা পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো পুথিভঁৰাল আছে যিমান বহল ভিত্তিত পুথিভঁৰালবিলাক থাকে সিমানেই কি হয় পুথিভঁৰালবিলাক ডাঙৰ হয় আৰু তাত যথেষ্ট পৰিমাণৰ সুবিধাও থাকে ঠিক আছে পুথিভঁৰালত কিতাপ-পত্ৰ আদান-প্ৰদানৰ অৰ্থে একগৰাকী পুথিভঁৰালী বা গ্ৰন্থাগাৰিক থাকে আজিকালি প্ৰায় সকলো ঠাইতে গ্ৰন্থাগাৰ আছে কিছুমান ঠাইত সেই অঞ্চলৰ শুভাকাংক্ষী লোকে ন্যাসৰ দ্বাৰা শিশুসকলৰ বাবে শিশু গ্ৰন্থাগাৰ পাতি দিয়ে গুৱাহাটীত বিষ্ণু নিৰ্মলা ন্যাসৰ তত্বাৱধানত এটি শিশু পুথিভঁৰাল আছে সেইদৰে ভৱেন্দ্ৰনাথ শইকীয়া ন্যাসৰ তত্বাৱধানত আৰোহণত এটি শিশু পুথিভঁৰাল আছে তোমালোকে নিশ্চয় বাহিৰা কিতাপ পঢ়া চাগে বহুতে পঢ়া অভ্যাসটো থাকিলে ভাল তাৰ ভিতৰত তোমালোকৰ আমাৰ অসমীয়া শিশু সাহিত্যিক বহুত আছে দেই আজি তাৰো আলোচনা আছে তোমালোকৰ লগত তোমালোকে যদিও কিতাপ পঢ়ি পোৱা নাই আগতে এতিয়া এই পাঠটো আজি পঢ়াৰ পিছতে তোমালোকে কিতাপ যতেই যেনেকে পোৱা তোমালোকে গোটাই মেলি সংগ্ৰহ কৰি পঢ়িবলৈ চেষ্টা কৰিবা ঠিক আছে এতিয়া গ্ৰন্থাগাৰ বুলি ক'লে তোমালোকে যদি চমু টকা আহে চমু টকা লিখিবলগীয়া হয় তোমালোকে এইখিনি লিখিলেও হ'ব ভালকে পঢ়ি চাবা তাৰ লগতে তলত আছে চোৱা নালন্দা বিশ্ববিদ্যালয় সিদিনা তোমালোকক কোৱা হৈছিলে যে পৃথিৱীৰ ডাঙৰ পুথিভঁৰাল এটাৰ কথা কোৱা হৈছিলে যিটো নালন্দা বিশ্ববিদ্যালয়ত আছে হয়নে এতিয়া নালন্দা বিশ্ববিদ্যালয়ৰ কিনো আমি অলপ ইয়াতে আলোচনা কৰো আহা মই পঢ়ি দিছো চাবা মাইক্ৰোফোন অফ কৰা নালন্দা বিশ্ববিদ্যালয়ে এসময়ত প্ৰসিদ্ধ শিক্ষানুষ্ঠান হিচাপে খ্যাতি লভিছিল ইয়াত দেশ বিদেশৰ ছাত্ৰ আহি ভৰি পৰিছিল ইয়াৰ শিক্ষাৰ মানদণ্ড অতি উচ্চ খাপৰ আছিল চীন দেশৰ পৰিব্ৰাজক হিউৱেন চাঙে ইয়াত যোগ শাস্ত্ৰ পঢ়িছিল আগতে কি হৈছিলে জানা আগৰ দিনত তেনেকে ভাল বিশ্ববিদ্যালয় হওক বা শিক্ষানুষ্ঠান বহুত ডাঙৰ শিক্ষানুষ্ঠান খুব কমেই আছিল তেতিয়া দেশ বিদেশৰ পৰাই বহুত দূৰ দূৰণিলৈ পঢ়িব যাবলগীয়া হৈছিল ঠিক তেনেদৰে হিউৱেন চাং বুলি এজন চীনৰ পৰিব্ৰাজক আছিল তেখেতে বিশেষকৈ যোগ শাস্ত্ৰৰ ওপৰত অধ্যয়ন কৰিবলৈ সুদূৰ চীনৰ পৰা নালন্দা বিশ্ববিদ্যালয়লৈ আহিছিল আৰু হিউৱেন চাঙে আমাৰ
ভাৰতবৰ্ষ পৰিভ্ৰমণ কৰি তেখেতে বহুত তথ্য সংগ্ৰহ কৰি পেলাই কিতাপ যিখন লিখিছিল সেইখন বহুত তথ্য সমৃদ্ধ হয় আৰু তেখেতৰ সেই লিখনিৰ উৎসৰ ওপৰত বহু কথাই আমাৰ ইতিহাসত বাইদেউ বহুত অকমান জোৰ সময় কৰি পোৱা যায়। ঠিক আছে, মই জোৰ কৰি কৈ আছো। শুনা পোৱা নাই? বাইদেউ চাউণ্ডটো Yeah. ঠিকে আছে। হয়তো তোমাৰ হয়তো চাউণ্ডটো কমি আছে চাগে, অলপ মোবাইলত বঢ়াই লোৱা। বাইদেউ চাউণ্ড ঠিকে আছে। ঠিকে আছে ছাৰ। নালন্দা বিশ্ববিদ্যালয়ত যিটো পুথিভঁৰাল আছিল সি ভাৰতবৰ্ষৰ ভিতৰতে ডাঙৰ পুথিভঁৰাল আছিল। সেই পুথিভঁৰালটো 9 মহলীয়া আছিল আৰু তাৰ নাম আছিল ৰত্নদধি। এইটো তোমালোকৰ বৃত্তি পৰীক্ষাত আহিব পাৰে দেই। বৃত্তি পৰীক্ষা বুলি নহয়, তোমালোকে জানি থোৱা ভাল যে নালন্দা বিশ্ববিদ্যালয়ত থকা পুথিভঁৰালটো কেইমহলীয়া আছিল আৰু কি নাম আছিল? মনত থাকিব ন? 9 মহলীয়া আছিল পুথিভঁৰালটো আৰু পুথিভঁৰালটোৰ নাম আছিল ৰত্নদধি। নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে 10,000 ছাত্ৰ আছিল। শিলভদ্ৰ নামে এজন উদাসীন পণ্ডিত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। তোমালোকে কিয় বা শুনা পোৱা নাই? তোমালোকৰ মাইকবিলাক অফ কৰি থোৱা আৰু তোমালোকৰ মোবাইলৰ চাউণ্ডটো বঢ়াই লোৱা। কাৰোবাৰ মানে কমাই থোৱা থাকিব পাৰে, তেতিয়া কমকে শুনা পাব পাৰা। অকমান বঢ়াই লোৱা চাউণ্ডটো। ঠিক আছে, তোমালোকে যেতিয়া ইতিহাস পঢ়িবা পিছৰ ফালে এই হিউৱেন চাং, শিলভদ্ৰ এইবিলাকৰ মহান ব্যক্তিসকলৰ নাম পঢ়িবলৈ পাবা। আৰু তেখেত সেই বিশ্ববিদ্যালয়খনৰ অধ্যক্ষ আছিল। তেওঁ কোনো খৰচ নোলোৱাকৈ শিক্ষাদান কৰিছিল। আজিকালি যে আমি শিক্ষকতা কৰিলে দৰমহা পাওঁ, হয়নে? কিন্তু তেখেতে শিক্ষাদান কৰিছিল, অৰ্থাৎ তাত পঢ়াইছিল বিনা খৰচত। তেখেতে কোনো পাৰিশ্ৰমিক লোৱা নাছিল। ইয়াত ব্যাকৰণ, তৰ্কশাস্ত্ৰ, চিকিৎসা শাস্ত্ৰ, দৰ্শন শাস্ত্ৰ আৰু আধ্যাত্ম বিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। মানে আধ্যাত্ম বিজ্ঞান মানে যোগ, প্ৰাণায়াম এইবিলাকৰ উপৰিও আমাৰ ভাৰতবৰ্ষ আগতে বহুত ধনী আছিল শিক্ষা দীক্ষাৰ ক্ষেত্ৰত, আৰু সেইকাৰণে বাহিৰৰ পৰা বহুত ব্যক্তি আহিছিলে, বহুত মহান ব্যক্তি আহি পেলাই শিক্ষা গ্ৰহণ কৰিছিলে। বিশেষকে দৰ্শন আৰু এই যোগ শাস্ত্ৰ, আধ্যাত্ম বিজ্ঞানৰ ওপৰত বেছিকে অধ্যয়ন কৰিছিল। ঠিক আছে, এইখিনিলৈকে ক্লিয়াৰ? তাৰপিছত আমাৰ 52 নম্বৰ পৃষ্ঠাত তোমালোকৰ ৰৈ গৈছিলে এটা গ্ৰন্থমেলা বুলি, হয়নে? চমু টকা হয়তো দি আছো। মাইক অফ কৰা, ৰুস্তম আলী। চোৱা, তোমালোকৰ চমু টকা পুথিভঁৰালটো দিয়া আছিলে ন? চমু টকাটো তোমালোকৰ পোৱা হ'ল, পাই গৈছা। তোমালোকৰ পাঠ্যপুথিৰ 53 নম্বৰ পৃষ্ঠাতে আছিলে চমু টকাটো, পুথিভঁৰাল বা গ্ৰন্থাগাৰৰ। ভালকে পঢ়ি ল'বা, মই অলৰেডি তোমালোকক কিছু বুজাই দিলো। এতিয়া চাবা গ্ৰন্থমেলা। গ্ৰন্থমেলাৰ চমু টকাটো মই পঢ়ি দিছো, চাবা। ইতিমধ্যে তোমালোকৰ আগৰ ক্লাছত গ্ৰন্থমেলা আৰু কোনোবাই হেৰি কৰি আছা দেই, স্ক্ৰীনখন টাচ কৰি আছা। স্ক্ৰীনখন টাচ নকৰিবা। বাইদেউ স্ক্ৰীনত অহা নাই। আহিব, অকমান ধৈৰ্য ধৰা। কোনোবাই মানে কিবা কৰি আছে। কোনোবাই স্ক্ৰীনত কিবা শ্বেয়াৰ কৰি আছা, নকৰিবা, নহলে স্ক্ৰীনখন নাহিব। ৰুস্তম আলী। স্ক্ৰীনখন টাচ কৰি আছা, সেইকাৰণে অহা নাই। ৰুস্তম আলী শুনি আছা? মাইক অফ কৰা, ৰুস্তম আলী। আৰু মোবাইলটো লাৰি নাথাকিবা। ৰুস্তম আলী, মাইকটো অফ কৰা। মাইকটো অফ কৰা, ৰঙা কৰি থৈ দিয়া। নাই হোৱা নাই তোমাৰ, কলা হৈ আছে, চোৱা। অফ কৰি থোৱা, ৰঙা কৰা। গ্ৰন্থমেলা ন? ঠিক আছে। এতিয়া চাবা গ্ৰন্থমেলাৰ ওপৰত স্ক্ৰীনখন আহিব, অকমান ৰৈ দিয়া। আহিব, মই কৈ আছো। আহিব।
আহিলে স্ক্ৰীনশ্বট মাৰি থৈ দিবা এতিয়া চাবা চমু টকা মানে মই কৈছিলো অলপ আগতে যে কোনো এটা বিষয়ৰ ওপৰত অলপ বহলাই লিখিব লাগে এতিয়া চাবা গ্ৰন্থমেলাৰ ওপৰত অকমান বহলাই লিখি আনিছো চাবা মই মাতি দিছো গ্ৰন্থ মানে হ'ল কিতাপ তোমালোকে জানাই গ্ৰন্থ মানে হ'ল কিতাপ আৰু মেলা মানে হ'ল বস্তুৰ ৰাজহুৱা প্ৰদৰ্শনী তোমালোকে মেলাটো গম পাইছা ন যে মেলা চাব যাওঁ এই সভা হৈ যায় ন ৰাসত সভা হয় বা বিভিন্ন ঠাইত সভা হয় তাত বিভিন্ন ধৰণৰ বস্তু ওলায় হয়নে সভাবিলাকত বিভিন্ন ধৰণৰ বস্তু ওলায় কিন্তু গ্ৰন্থমেলাত অকল কিতাপে ওলায় আজিকালি সভাবিলাকত বা পূজা এইবিলাকতো সৰুকে গ্ৰন্থমেলা পতা হয় গ্ৰন্থৰ বিপণী আহে 2-3খনমান কিন্তু গ্ৰন্থমেলা বুলি ক'লে বিশেষকৈ কিতাপৰে মেলা ঠিক আছে গ্ৰন্থ মানে হ'ল কিতাপ আৰু মেলা মানে হ'ল বস্তুৰ ৰাজহুৱা প্ৰদৰ্শনী অৰ্থাৎ গ্ৰন্থমেলা মানে হ'ল কিতাপৰ ৰাজহুৱা প্ৰদৰ্শনী এনে বিবিধ বিষয়ৰ কিতাপৰ মুকলি প্ৰদৰ্শনীৰ ফলত আমি বহুতো কিতাপৰ লগত এখন ঠাইতে পৰিচয় হ'ব পাৰো অৰ্থাৎ গ্ৰন্থমেলা বুলি ক'লে এতিয়া ধৰা এখন কিতাপ লাগে ক'ৰবাত পঢ়িছো কোনোবাই কৈছে এইখন কিতাপ পঢ়িবাচোন ন তুমি কেতিয়াবা দোকানে দোকানে ঘূৰি ফুৰিলেও সেই কিতাপখন তুমি বিচাৰি নোপোৱা কিন্তু যদি তুমি গ্ৰন্থমেলাত যোৱা যদি তুমি গ্ৰন্থমেলাৰ সেই যিখন পাব্লিশ্বিং হাউচ থাকে যিখনে তোমাৰ প্ৰকাশ কৰে গ্ৰন্থখন সেই পাব্লিশ্বিং হাউচটো প্ৰকাশন গোষ্ঠীটোৰ যদি নাম জানা তেতিয়াহ'লে কিতাপখন তাতে পাই যাবা কেতিয়াবা নিজৰ পছন্দৰ কিতাপ এখন কিনিবলৈ গৈ আমি বহুত দোকান ঘূৰিবলগীয়া হয় কিন্তু গ্ৰন্থমেলাত বিভিন্ন প্ৰকাশন গোষ্ঠীৰ বিপণী মানে সৰু সৰু অস্থায়ী দোকান তাত নিৰ্মাণ কৰা হয় যিবিলাকত মানে কি তেওঁলোকৰ যি প্ৰকাশন গোষ্ঠীয়ে কিতাপ প্ৰকাশ কৰে সেইখিনি কিতাপ তেওঁলোকে তাত দেখুৱায় বিপণী মানে বুজি পালা ন বিভিন্ন প্ৰকাশন গোষ্ঠীৰ বিপণীসমূহ ওচৰা ওচৰিকৈ সজোৱা থাকে ফলত প্ৰকাশন গোষ্ঠীৰ নাম জানিলে অনায়াসে কিতাপখন উলিয়াব পৰা যায় ইয়াৰোপৰি নতুন নতুন কিতাপৰ লগত পৰিচয়ো হ'ব পাৰি আৰু নিজৰ পছন্দ মতে ৰেহাই মূল্যত কিতাপ কিনিব পৰা যায় অৰ্থাৎ পুথিভঁৰালত কিতাপ কিনা নহয় হয়নে পুথিভঁৰালত আমি কিতাপবোৰ ধাৰ কৰি নিয়া বুলিয়ে কৈছো আমি ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিত কিতাপখিনি নি আমি পঢ়ি পুনৰ পুথিভঁৰালত ঘূৰাই দিব লাগে কিন্তু গ্ৰন্থমেলাত তুমি ঘূৰাই দিব নোৱাৰা গ্ৰন্থমেলাত তুমি কিতাপ কিনিব লাগিব তাত অকমান তোমালোকক ৰেহাই মূল্যত কিতাপ দিয়া হয় আজিকালি নগৰ চহৰ গাঁও সকলোতে গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে এনে ব্যৱস্থাই পঢ়ুৱৈসকলক যথেষ্ট উপকৃত কৰাৰ লগতে কিতাপৰ সমাদৰ বাঢ়িব ধৰিছে এনে গ্ৰন্থমেলাসমূহে আমাৰ মাজত বৌদ্ধিক জাগৰণৰ সৃষ্টি কৰিছে ঠিক আছে গ্ৰন্থমেলা হ'ল তোমালোকৰ এইখিনিলৈকে বুজি পাইছা ন ঠিক আছে মাইক অন কৰি ক'ব নালাগে কিবা থাকিলে শেষত সুধি ল'বা এতিয়া নোট কৰি থৈ দিয়া কিবা যদি বুজি পোৱা নাই তাৰপিছত তোমালোকৰ আহিল পাঠৰ পৰা বহু বচন আৰু একবচন বুজোৱা শব্দবোৰ উদাহৰণত দেখুওৱাৰ দৰে লিখা এইয়া চোৱা পাঠৰ পৰা বহু বচন আৰু একবচন বুজোৱা শব্দবোৰ উদাহৰণত দেখুওৱাৰ দৰে লিখা উদাহৰণত দিয়া আছে মোৰ আমাৰ এতিয়া একবচন আৰু বহু বচন তোমালোকক আগৰ ক্লাছত কোৱা হৈছিলে ন যি এটা বস্তু বুজালে একবচন হয়নে বহুত বুজালে বহু বচন এতিয়া ইয়াতে মোৰ বুলি ক'লে অকল মোক এজনক বুজাইছে হয়নে তাৰে বহু বচন হ'ব আমাৰ বুলি ক'লে মোৰ লগত আৰু এজন কোনোবা থাকিব তাৰপিছত তোমাৰ মই এইকেইটা পাঠৰ পৰা লৈছো দেই তোমাৰ তোমালোকৰ তোমালোকক মই আমি হ'লে আমি পুথিভঁৰাল বুলি ক'লে এটা পুথিভঁৰালক কৈছে
পুথিভঁৰাল বোৰ হলে বহুত পুথিভঁৰালক বুজোৱা হৈছে কিতাপবোৰ তেওঁলোকক গাঁওবুঢ়াসকল শিশুবোৰ অনুষ্ঠানবোৰ তোমালোকেও ঠিক আছে তাৰপিছত তোমালোকক শিক্ষকে নাইবা মাৰা দেউতাৰাই আদেশ উপদেশ আৰু অনুৰোধ কৰি কোৱা 5টা বাক্য লিখা ইয়াৰ বাদৰটো দিয়কচোন মই স্ক্ৰীনশ্বট মাৰা নাছিলো ঠিক আছে মই পিছত দি দিম ক্লাছটোৰ পিছত গোটেইখিনি দি দিম হ'ব তুমি স্ক্ৰীনখন টাচ নকৰিবা কোনবা স্ক্ৰীনখন লাৰি আছা দেই স্ক্ৰীনখন নাহিব জালালুদ্দিনে কিবা কৰি আছা স্ক্ৰীনখনত জালালুদ্দিন নকৰিবা মই ক্লাছটো শেষ হোৱাৰ পিছত গোটেইখিনি হোৱাটছআপ গ্ৰুপটোত দি দিম ঠিক আছে তাৰ পৰা লৈ ল'বা এতিয়া স্ক্ৰীনখন টাচ নকৰিবা স্ক্ৰীনখন টাচ নকৰিবা আৰু মই অলৰেডি দি দিছো বাইদেউৰ পৰা মই স্ক্ৰীনশ্বট মাৰি আমাৰ গ্ৰুপত দিয়া আছে তোমালোকে যদি ইয়াতে নোপোৱা গ্ৰুপতো গৈ চাব পাৰা পাই যাবা ঠিক আছে এতিয়া চোৱা তোমালোকক ইয়াতে দিছিলে তোমালোকক শিক্ষকে নাইবা মাৰা দেউতাৰাই আদেশ উপদেশ আৰু অনুৰোধ কৰি কোৱা 5টা বাক্য লিখা ইয়াতে 5টা বাক্য বুলি দিছিলে কিন্তু উমৈহতীয়াকে 5টা বুলি কোৱা হৈছিলে কিন্তু মই তোমালোকৰ সুবিধাৰ কাৰণে আদেশ বুজোৱা বাক্য 2টা উপদেশ বুজোৱা বাক্য 2টা আৰু অনুৰোধ বুজোৱা বাক্য 2টা কৰি টোটেল তোমালোকক 6টা বাক্য দি দিছো হা বুজাত সহজ হোৱাৰ কাৰণে এতিয়া আদেশ বুলি ক'লে আমি সাধাৰণতে ইংলিছত অৰ্ডাৰ যিটো আমাৰ অৰ্ডাৰ দিয়া হয় সেইবিলাক বাক্য হ'ল আদেশ বুজোৱা বাক্য যেনে চাবা 1 নম্বৰটো ৰুমটো পৰিপাটিকৈ থোৱা এইটো তোমালোকক আদেশ দিছে মা দেউতা হতে তোমালোকক আদেশ দিছে ৰুমটো পৰিপাটিকৈ থোৱা 2 নম্বৰ চাবা গৃহকাৰ্য সময়ত শেষ কৰা এই দুটা আদেশ বুজোৱা বাক্য বা এনেকুৱা বাক্য আৰু থাকিব পাৰে মই উদাহৰণ স্বৰূপে দিছো তাৰপিছত চাবা উপদেশ হ'ল তোমালোকক এডভাইচ পৰামৰ্শ দিয়া হয়নে এইটো উপদেশমূলক বাক্য হয় যেনে চাবা অবাবত সময় নষ্ট নকৰিবা এইটো হ'ল এটা উপদেশ ডাঙৰক সদায় সন্মান কৰা উচিত এইটো উপদেশমূলক বাক্য ঠিক আছে তাৰপিছত চাবা অনুৰোধ বুজোৱা বাক্য অনুৰোধ হলে তোমালোকক ৰিকুৱেষ্ট কৰা বুজাব আৰু কোনোবাই মাইক অন কৰিছা কৰিবা 1 নম্বৰত চাবা অনুগ্ৰহ কৰি পাঠটোত মন দিয়া এইটো তোমালোকক অনুৰোধ কৰা হৈছে অনুগ্ৰহ কৰি পাঠটোত মন দিয়া তোমালোকক শিক্ষকে পাঠটো বুজাই আছে তোমালোকে মনোযোগ দিয়া নাই তোমালোকক অনুৰোধ কৰিছে যে অনুগ্ৰহ কৰি পাঠটোত মন দিয়া এইটো অনুৰোধ বুজোৱা বাক্য তাৰপিছত 2 নম্বৰ চাবা তোমালোকে সদায় নিয়মিত পাঠবোৰ আয়ত্ত কৰিবলৈ চেষ্টা কৰা যেন তোমালোকে সদায় নিয়মিত পাঠবোৰ আয়ত্ত কৰিবলৈ চেষ্টা কৰা যেন এইবিলাক হ'ল এনেকুৱা ধৰণৰ বাক্যবিলাক হ'ল অনুৰোধ বুজোৱা বাক্য ঠিক আছে থাকিব ন মনত আদেশ উপদেশ অনুৰোধ এইবিলাক উদাহৰণ এনেকুৱা ধৰণৰ হ'ব তোমালোকে নিজে নিজে আৰু চেষ্টা কৰিবা এনেকুৱা ধৰণৰ বাক্যবিলাক উলিয়াই ল'বলৈ ঘৰত এনেকুৱা বাক্যবিলাক আৰু উলিয়াই ল'বলৈ চেষ্টা কৰিবা তাৰপিছত আহিছো তলৰ বাক্যকেইটা প্ৰশ্নবোধক বাক্যলৈ নিয়া আমি ইয়াৰ আগৰ ক্লাছত তোমালোকক প্ৰশ্নবোধক বাক্য বিষয়ে পাই আহিছো হয়নে তলৰ বাক্যকেইটা প্ৰশ্নবোধক বাক্যলৈ নিয়া
এতিয়া তোমালোকক এইকেইটা সদৰ্থক বাক্য হৈ আছে যিকেইটা তোমালোকে প্ৰশ্ন বনাব লাগে আমি সাধাৰণতে প্ৰশ্নবোৰৰ উত্তৰ দিওঁ হয়নে কিন্তু ইয়াতে আমি আমাক উত্তৰটো আগতে দিয়া আছে আমি প্ৰশ্ন বনাব লাগে মই দুটা কে বনাই দিছো তোমালোকৰ সুবিধাৰ কাৰণে সাধাৰণতে ইয়াতে এটাকে দিব দিছিলে মই প্ৰতিটো বাক্যকে দুটাকে প্ৰশ্ন বনাই দিছো তোমালোকৰ বুজাত সহজ হোৱাকে এতিয়া চাবা ক নম্বৰ দি আছে বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়া হয়নে এই বাক্যটোৰ ওপৰত আমি প্ৰশ্ন বনাব লাগে প্ৰশ্নবিলাক কেনেকুৱা হ'ব বা হ'ব পাৰে 1 নম্বৰ বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়া নে এইটো প্ৰশ্ন শেষত প্ৰশ্নবোধক চিন আছে 2 নম্বৰ বিদ্যালয়ত হৰিৰ উপস্থিতি কেনেকুৱা এইটো এটা প্ৰশ্ন উত্তৰটোত আমি এইটোৱে কম বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়া নে উত্তৰত আমি কম বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়া 2 নম্বৰ প্ৰশ্নটো যদি কৰো বিদ্যালয়ত হৰিৰ উপস্থিতি কেনেকুৱা উত্তৰটো একেটাই হ'ব ন বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়া বুজি পালা ন খ নম্বৰটো চাবা গছজোপাত লমালমে আম লাগি আছে গছজোপাত লমালমে আম লাগি আছে এইটো উত্তৰ আমি প্ৰশ্ন বনাব লাগে প্ৰশ্নবোধক বাক্য সাজিব লাগে 1 নম্বৰ গছজোপাত লমালমে কি লাগি আছে উত্তৰত আমি কম গছজোপাত লমালমে আম লাগি আছে হয়নে 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো সেই একেটাই হ'ব 2 নম্বৰ প্ৰশ্নটো হ'ল আমি বনাইছো গছজোপাত আম কেনেকুৱাকৈ লাগি আছে গছজোপাত আম কেনেকুৱাকৈ লাগিছে গছজোপাত আম লমালমে লাগি আছে ন ঠিক ক নম্বৰটো চাবা বেবীয়ে পঢ়িবলৈ ভাল পায় প্ৰথম প্ৰশ্নটো হ'ল বেবীয়ে কি কৰিবলৈ ভাল পায় উত্তৰত আমি কম বেবীয়ে পঢ়িবলৈ ভাল পায় 2 নম্বৰ প্ৰশ্ন বেবীয়ে পঢ়িবলৈ ভাল পায়নে উত্তৰত আমি একেটাই কম ন বেবীয়ে পঢ়িবলৈ ভাল পায় ঠিক তেনেদৰে খ নম্বৰটো চাবা ৰিজু গৰম বন্ধত ঘৰলৈ আহিব ৰিজু গৰম বন্ধত ঘৰলৈ আহিব প্ৰথম প্ৰশ্ন ৰিজু কেতিয়া ঘৰলৈ আহিব উত্তৰত আমি এইটোৱেই কম ৰিজু গৰম বন্ধত ঘৰলৈ আহিব বা আমি এনেদৰেও প্ৰশ্ন বনাব পাৰো ৰিজুই গৰম বন্ধত ঘৰলৈ আহিবনে হয়নে এইটো এটা উত্তৰ হ'ব ৰিজু গৰম বন্ধত ঘৰলৈ আহিব ঠিক আছে তোমালোকে এনেদৰে আৰু পাৰা নেকি বেলেগ বাক্যবিলাকৰ পৰা এনেকে প্ৰশ্ন বনাবলৈ চেষ্টা কৰিবাচোন এটা পাৰা দুটা পাৰা তিনিটা পাৰা যেইটাকে পাৰা প্ৰশ্ন বনাবলৈ চেষ্টা কৰিবা কিনিলৈকে ঠিকে আছে ন তাৰ পিছত আহিল বিপৰীত অৰ্থ বুজোৱা শব্দ তলত আলোচনা কৰি শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা পৰিপাটি অপৰিপাটি বা বিশৃংখল নতুন হলে নতুনৰ বিপৰীত হ'ব পুৰণি উপযোগী অনুপযোগী আশা হলে নিৰাশা হৈছে তোমালোকৰ পিছত পাই যাবা তাৰপিছত তোমালোকৰ আছে তলৰ শব্দবোৰেৰে বাক্য সাজা তলৰ শব্দবোৰেৰে বাক্য সাজা উপযোগী অনুপযোগীলে এই দুটা নহয় উত্তৰটো সেইটোৱেতো কৈছো উপযোগী অনুপযোগী আশা নিৰাশা দিছি আশাটো নিৰাশা মই চাই আছো উপযোগী অনুপযোগী দাস মাইক
অন হৈ গৈছে দাসকে নতুন মাইকটো অন হৈ গৈছে অনুপযোগী মাইকটো অফ কৰি থোৱা এইখিনি এইখিনি পিছত পাই যাবা তোমালোকে পিছত পাই যাবা এইখিনি পাই যাবা পিছত এতিয়া তোমালোকে এইখিনি বুজিবলৈ চেষ্টা কৰা ন ঠিক আছে এতিয়া তলৰ শব্দবোৰেৰে বাক্য সাজা আমি আগতে বহুবাৰ পাই আহিছো তলৰ শব্দবোৰেৰে বাক্য সাজা সংগ্ৰহ প্ৰথমতে আছে সংগ্ৰহ মোৰ লগত মাইকটো অফ কৰি থোৱা সংগ্ৰহ ভাল কিতাপ সংগ্ৰহ কৰি ৰখাটো এটি ভাল অভ্যাস ইয়াতে সংগ্ৰহটো বাক্যটোত আহি যাব লাগিব সংগ্ৰহ শব্দটো বাক্যত আহি যাব লাগিব ইয়াতে চোৱা সংগ্ৰহ শব্দটোৰে বাক্য ৰচনা কৰিছো ভাল কিতাপ সংগ্ৰহ কৰি ৰখাটো এটি ভাল অভ্যাস তোমালোকে হেল্ল' মাইকটো অফ কৰি থোৱা মাইক অফ কৰি থোৱা ঠিক আছে তোমালোকক মই আগতেও কৈ আহিছো যে পাঠ্যপুথিত থকা শব্দ যিবিলাক বাক্য আছে সেইবিলাক বাক্য নিলিখি অকমান নিজাকে বাক্যবোৰ লিখিবলৈ চেষ্টা কৰিবা কাৰণ আমি তাৰ পৰা মুখস্থ কৰিও বাক্য বনাব পাৰো কিন্তু বাক্য সাজা বুলি যে এইবিলাক তোমালোকক এক্টিভিটি দিয়া হয় এইবিলাক তোমালোকৰ ভাষাৰ আয়ত্ত কৰাৰ একোটা আহিলা একোটা তোমালোকৰ মানে কৌশল ভাষা আয়ত্তৰ কৌশল হয় সেইকাৰণে তোমালোকে এই যিবিলাক বাক্য ৰচনা কৰিবা পাঠ্যপুথিৰ পৰা ডাইৰেক্ট উঠাই দি পেলাই মুখস্থ নকৰিবা তোমালোকে নিজে নিজে নিজৰ মতে কিছুমান বাক্য ৰচনা কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে মই কিতাপৰ পৰা লোৱা নাই হয়তো মিলিও যাব পাৰে দুই এটা কিন্তু তোমালোকে যি কৰিবা সেইবিলাক নিজাকে কৰিবলৈ চেষ্টা কৰিবা বাক্য ৰচনা কৰিবা যেনে উপযোগী সকলো কিতাপ ছাত্ৰ ছাত্ৰীৰ কাৰণে উপযোগী নহয় হয়নে হেল্ল' বাইদেউ হেল্ল' কোৱা বাইদেউ আপনি কোনকেইটা করবা চেষ্টা করবা দিলা মই কৈছো এইকেইটাই যিকেইটাই তাৰমানে নকৰা কিয় তোমালোকৰ এইটো পাঠৰ বুলি নহয় তোমালোকে যিকোনো পাঠৰে তোমালোকৰ যদি বাক্য ৰচনা কৰিবলৈ বাক্য সাজিব দিয়ে তোমালোকে নিজাকে কৰিবা দেই নিজা আইডিয়াত বাক্যবিলাক ৰচনা কৰিবলৈ চেষ্টা কৰিবা পাঠৰ পৰা ডাইৰেক্ট তুলি আনি নিদিবা বুজি পাইছা ঠিক আছে ঠিক আছে হ'ব সেইটো তোমাৰ এইবিলাক তোমালোকৰ ভাষা আয়ত্ত কৰাৰ একোটা কৌশল হয়নে তুমি যদি ডাইৰেক্ট পাঠ্যপুথিৰ পৰাই যদি বাক্যটো উঠাই দিয়া এইটোতো তোমাৰ একো ক্ৰিয়েটিভিটি নহল ন তুমি নিজেই বনাবলৈ চেষ্টা কৰিবা বাক্যবিলাক উপযোগী মই এইটোও নকওঁ যে মই দিয়াটো তোমালোকে ডাইৰেক্ট লিখি দিয়া তোমালোকে নিজে নিজে লিখিবলৈ চেষ্টা কৰিবা মই দিয়া কেইটা উদাহৰণ বুলি ভাবিবা বুজি পাইছানে মুখস্থ নহয় তোমালোকে ভাষা সদায় নিজে নিজে আয়ত্ত কৰি নিজে নিজে সৃষ্টি কৰিবলৈ নিজে নিজে লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে আৰু এনেকুৱা নহয় ইংৰাজী বা অসমীয়া তোমালোকে মুখস্থ কৰি পাৰ নাপাবা পিছলৈকে নিজৰ যদি অলপ নিজে সৃষ্টি কৰা নিজে লিখাৰ যদি অভ্যাস নাথাকে পিছলৈ বহুত প্ৰব্লেম হ'ব সেইকাৰণে তোমালোকে এতিয়াৰ পৰাই মুখস্থ কৰাতকে বুজি পেলাই লিখাত বেছি গুৰুত্ব দিবা ঠিক আছে এইটো নকওঁ যে মই দিয়া কেইটাই তোমালোকে ডাইৰেক্ট গৈ লিখি দিবা সেইটোও নহয় মোৰ কেইটা উদাহৰণ বুলি ভাবিবা মই দিয়া কেইটা উদাহৰণ হিচাপে লৈ তোমালোকে নিজে নিজে লিখিবলৈ চেষ্টা কৰিবা বিশেষকে বাক্য ৰচনাবিলাক হা শব্দ অৰ্থবিলাক মিলি যাব শব্দ অৰ্থ একেই হ'ব কিন্তু বাক্য ৰচনাবিলাক সদায় নিজে নিজে লিখিবলৈ চেষ্টা কৰিবা তাৰপিছত চাবা উপযোগী সকলো কিতাপ ছাত্ৰ ছাত্ৰীৰ কাৰণে উপযোগী নহয় আমি যদিও কওঁ এইটো এটা তোমালোকৰ কাৰণে উপদেশমূলক বাক্য হয় যদিও কওঁ কিতাপ ভাল কিন্তু সকলো কিতাপ সকলো বয়সৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বা সকলো বয়সৰ মানুহৰ কাৰণে উপযোগী নহয় হয়নে আমি ছাত্ৰাৱস্থাত সদায় জ্ঞানবৰ্ধক বা যিবিলাক শিশু সাহিত্যত বেছিকে গুৰুত্ব দিব লাগে পঢ়িব লাগে আৰু যিবিলাকৰ পৰা আমি জ্ঞান আহৰণ কৰিব পাৰো সেইবিলাক
বিজ্ঞান ভিত্তিক এইবিলাক আমি পঢ়িব লাগে, সাধু কিতাপ পঢ়িব লাগে। কিন্তু তোমালোকে যদি এতিয়াৰ পৰা যদি উপন্যাস পঢ়িবলৈ যোৱা, সেইবিলাক নহয়, হয়নে? সেইকাৰণে কোৱা হৈছে যে সকলো কিতাপ ছাত্ৰ ছাত্ৰীৰ কাৰণে উপযোগী নহয়। এটা বয়সত পঢ়িবা, তোমালোকৰ কোৰ্চতে লাগিব, কলেজত লাগিব, উপন্যাস নাটক লাগিব, তেতিয়া পঢ়িবা। মানে এতিয়া শিশু নাটক থাকে, শিশু নাটক পঢ়িবা, পঢ়িবলৈ চেষ্টা কৰিবা সেইবিলাক। ঠিক আছে, তাৰপিছত চাবা পুথি। কীৰ্তন পুথিখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। ঠিক আছে, এইটো পুথিখন একেই হয়। কিতাপ পঢ়া এটি ভাল অভ্যাস। তোমাৰ মাইক্ৰফোনটো হেৰি হৈ আছে নেকি? চোৱাচোন, মোবাইলৰ চাউণ্ডটো যদি কমাই থাকিব পাৰে। I'm sorry, বন্ধ কৰা। তেতিয়া মানে সেই নেটটো গৈছিল, এতিয়া আহিছে। ঠিক আছে, হ'ব, তুমি এইখিনি পাই যাবা পিছত। এতিয়া এইখিনিৰ পৰা তুমি কন্টিনিউ কৰি যোৱা। ঠিক আছে, বাকীখিনি পিছত পাই যাবা। Okay. মাইকটো অফ কৰি থোৱা। তাৰপিছত চাবা গ্ৰন্থমেলা। গ্ৰন্থমেলাত কিতাপ সংগ্ৰহ কৰিবলৈ ভাল, হয়নে? এইখিনি ঠিকে আছে, এইখিনিলৈকে। এতিয়া তাৰপিছত তোমালোকৰ 53 নম্বৰ পৃষ্ঠাৰ একেবাৰে তলত আছিলে গ্ৰন্থমেলা আৰু পুথিভঁৰালৰ পাৰ্থক্য। একেবাৰে তলত চাবা, 53 পৃষ্ঠাৰ একেবাৰে তলত তোমালোকৰ গ্ৰন্থমেলা আৰু পুথিভঁৰালৰ পাৰ্থক্য। পাৰ্থক্যটো চাগে তোমালোকক বুজোৱা সময়খিনিত কোৱা হৈছেই। স্ক্ৰীনশ্বট দেখিয়ে দিয়া। ৰবা দি আছো স্ক্ৰীনত দি আছো মই। এইটো নহয়, মই দি আছো ৰবা। এইটো চোৱা, গ্ৰন্থমেলা আৰু পুথিভঁৰালৰ পাৰ্থক্য। তোমালোকৰ 53 নম্বৰ পৃষ্ঠা, 53 নম্বৰ পৃষ্ঠাৰ একেবাৰে তলত আছে গ্ৰন্থমেলা আৰু পুথিভঁৰালৰ পাৰ্থক্য। কিমান? পেজ নাম্বাৰ 53, 53 নম্বৰ পৃষ্ঠা। Ma'am, 63. 53 53 পৃষ্ঠা। এইটো গ্ৰুপত দি দিব ন মেম? গ্ৰুপত দি দিম। ঠিক আছে। এতিয়া খালি বুজি ললে হ'ল। গ্ৰন্থমেলা আৰু পুথিভঁৰালৰ পাৰ্থক্য ক নম্বৰত আছে জ্ঞান সম্প্ৰসাৰণ। এইটো চাবা এতিয়া, গ্ৰন্থমেলা আৰু পুথিভঁৰালৰ পাৰ্থক্য। অলৰেডি তোমালোকৰ আভাস হৈছে, চমু আভাস তোমালোকৰ হৈয়ে গৈছে গ্ৰন্থমেলা আৰু পুথিভঁৰালৰ পাৰ্থক্য। মই তোমালোকক মূল পাৰ্থক্য 3টা মানে পইণ্ট আকাৰে উলিয়াই দিছো। চাবা, গ্ৰন্থমেলা আৰু পুথিভঁৰালৰ পাৰ্থক্য। গ্ৰন্থমেলা আৰু পুথিভঁৰালৰ মূল পাৰ্থক্যসমূহ হ'ল, এই 3টা মূল পাৰ্থক্য। আৰু আছে, উলিয়াব গ'লে আৰু পাবা, তোমালোকে নিজে চাবা পিছত। মই মূল কেইটা দিছো। 1 নম্বৰ চাবা, গ্ৰন্থমেলা হ'ল কিতাপৰ মুকলি প্ৰদৰ্শনী, য'ত কিতাপ বিক্ৰীৰ ব্যৱস্থা থাকে। কিন্তু পুথিভঁৰালত কিতাপ বিক্ৰীৰ ব্যৱস্থা নাথাকে। আমি আগতে পাই আহিছো ন? ঠিক আছে, তাৰপিছত 2 নম্বৰটো চাবা, ডাঙৰ ডাঙৰ পুথিভঁৰাল বিলাকত কিতাপ পঢ়াৰ বাবে সুব্যৱস্থা থকা দেখিবলৈ পোৱা যায়। কিন্তু গ্ৰন্থমেলাত কিতাপ বহি পঢ়িব নোৱাৰি। তোমালোকে গ্ৰন্থমেলাত যদি কোনোবা গৈছা নিশ্চয় বুজি পাইছা। কিন্তু তোমালোকে কিছুমানে যদি গ্ৰন্থমেলাত যোৱা নাই, যদি এতিয়া ক'ৰবাত তোমালোকৰ ওচৰে পাজৰে গ্ৰন্থমেলা হয়, তেতিয়াহ'লে গৈ চাবা যে গ্ৰন্থমেলা বিলাকত তোমালোকৰ বিপণী বিলাকত তোমালোকে থিয় হৈ কিতাপবিলাক চাব পাৰিবা, চাব লাগে, হয়নে? যেনেকে তোমালোকে কাপোৰৰ দোকানত গ'লে কাপোৰ চোৱা ন, দোকান বিলাকত যেনেকে চোৱা কাপোৰ। কিন্তু গ্ৰন্থমেলাতো তেনেকে তোমালোকৰ গ্ৰন্থবিলাকৰ প্ৰদৰ্শনী হয়। গ্ৰন্থবিলাক থাকে সজোৱা থাকে। তোমালোকে এফালৰ পৰা চাই যাব পাৰা, আৰু ভাল লগা যিখন তোমাৰ গ্ৰন্থ সেইখন কিনিব পাৰিবা। আৰু গ্ৰন্থমেলাত অকমান ৰেহাই মূল্যত গ্ৰন্থবিলাক দিয়া হয়। কিতাপৰ দোকানতকে গ্ৰন্থমেলাত অকমান ৰেহাই মূল্যত কিতাপবিলাক বিক্ৰী কৰা হয়। মাইক অফ কৰি আছা নৰু। মাইক অফ কৰি, মাইকটো টাচ কৰি দিলে তোমাৰ যেতিয়া ৰঙা হৈ যাব, সেইটো অফ কৰা বুজাব। মাইকটোত লাৰি
চুই দিলে তোমাৰ ৰঙা যেতিয়া হ'ব তেতিয়া গম পাবা যে মাইকটো অফ হৈ আছে। যদি ক'লা হৈ আছে অন হৈ আছে তোমাৰ মাইকটো। ঠিক আছে। তাৰপিছত চাবা কিন্তু গ্ৰন্থমেলাত কিতাপ বহি পঢ়িব নোৱাৰি। কিন্তু পুথিভঁৰালত কিতাপ যদি ডাঙৰ পুথিভঁৰাল হয় তাত বহি পেলাই পঢ়া সুবিধা থাকে। কিন্তু ধৰা যদি সৰু পুথিভঁৰাল হয়, ধৰা আমাৰ স্কুলৰ পুথিভঁৰাল কিছুমান থাকে ন, স্কুলৰ পুথিভঁৰাল হওক বা গাঁৱৰ যিবিলাক সৰু পুথিভঁৰাল হয় সেইবিলাকত বহি পঢ়াৰ সুবিধা নাথাকিবও পাৰে। তাত তাৰ পৰা এটা বিশেষ তেওঁলোকৰ কিছুমান ব্যৱস্থাৰ জৰিয়তে তাৰ পৰা কিতাপবিলাক নি ঘৰত পঢ়ি ঘূৰাই দিব লাগে ন? তেনেকুৱা থাকিব পাৰে। কিন্তু সাধাৰণতে যিবিলাক জিলা পৰ্যায়ৰ ধৰা ৰাজ্যিক পৰ্যায়ৰ ডাঙৰ ডাঙৰ পুথিভঁৰাল থাকে সেইবিলাকত সুকীয়া কোঠাও থাকে কিছুমান পুথিভঁৰালত পঢ়াৰ ব্যৱস্থাৰ কাৰণে। পঢ়িব পাৰি তাত বহি পেলাই। 3 নম্বৰ চাবা পুথিভঁৰালৰ বিশেষ ব্যৱস্থাৰ যোগেদি ঘৰলৈ কিতাপ পঢ়িবলৈও নিব পাৰি। কিন্তু গ্ৰন্থমেলাত কিতাপ কিনাৰ পিছতহে ঘৰলৈ নিব পৰা যায়। গ্ৰন্থমেলাত তুমি কিতাপখন চাই পেলাই তাত মানে ঘৰলৈ তুমি আনিব নোৱাৰা। কিন্তু পুথিভঁৰালত তুমি তাত নামটো এন্ট্ৰি কৰিলা, এন্ট্ৰি কৰাৰ পিছত তুমি কিতাপখন নিৰ্দিষ্ট সময়লৈকে ঘৰলৈ লৈ আহিব পাৰিবা, পঢ়ি পেলাই ঘূৰাই দিব পাৰিবা, ঘূৰাই দিব লাগিব। কিন্তু তুমি যেতিয়া গ্ৰন্থমেলাত যাবা, গ্ৰন্থমেলাত তুমি কিতাপখন কিনিব লাগিব যদি তুমি ঘৰলৈ আনিব বিচাৰা। ঠিক আছে? মই তলত লিখিছো চাবা, পাৰ্থক্য থাকিলেও পুথিভঁৰাল আৰু গ্ৰন্থমেলাৰ সুকীয়া সুবিধাও আছে, হয়নে? যাৰ দ্বাৰা আমি আমাৰ জ্ঞানৰ ভঁৰাল নিজ ইচ্ছানুসৰি টনকিয়াল কৰিব পাৰো, হয়নে? দুইটা গ্ৰন্থমেলাত কিছুমান সুবিধাও আছে অসুবিধাও আছে। কিছুমান পুথিভঁৰালতো সুবিধা আছে অসুবিধা আছে। কিন্তু তুলনামূলকভাৱে গ্ৰন্থমেলা আৰু পুথিভঁৰালৰ আমাৰ জ্ঞানৰ সম্প্ৰসাৰণৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় আমাৰ আহিলা, হয়নে? ঠিক আছে। তাৰপিছত এইখিনিলৈকে ক্লিয়াৰ? তাৰপিছত চাবা তোমালোকৰ 54 নম্বৰ পৃষ্ঠাত মেম পেজ নাম্বাৰ কিমান? পেজ নাম্বাৰ 54 54 54 মেম পাইছো 54 পৃষ্ঠা। মেম পাইছো ঠিক আছে। 54 পৃষ্ঠা চাবা, একেবাৰে ওপৰত আছে। একেবাৰে ওপৰত আছে। বাইদেউ তোমাৰ কোৱা। সাহিত্যিকসকলৰ নাম একবাৰ দিয়কচোন, মই স্ক্ৰীনশ্বট মাৰি থওঁ। নাই সেইটো পিছত দিম, মই ভুলতে আগতে দিয়া গ'লে, সেইটো মই পিছত দি দিম। এইখিনি আমাৰ আগত ৰৈ গৈছে, মই সেইটো পিছত দি দিম। দি আছো, তাৰমানে সেইটো মোৰ আগত আহি গৈছে, মই ধৰিব পৰা নাছিলো। এইটো ৰৈ গ'ল, এইটো আলোচনা কৰি লওঁ। চাবা তোমালোকৰ নিজ অঞ্চলত বা বিদ্যালয়ত থকা পুথিভঁৰালৰ বিষয়ে লিখা। এতিয়া চোৱা ইয়াতে মই অঞ্চলত থকা পুথিভঁৰালৰ বিষয়ে দিছো। তোমালোকৰ বিদ্যালয়ত পুথিভঁৰাল যিখিনি কাৰোবাৰ আছে কাৰোবাৰ নাই সেইটো তোমালোকে নিজে লিখিব লাগিব। ঠিক আছে? তোমালোকৰ কাৰ কাৰ বিদ্যালয়ত পুথিভঁৰাল আছে তোমালোকে লিখিবা, নিজৰ ভাষাত লিখিবা। ঠিক আছে? ইয়াতে দুটা দিয়া আছে, নিজ অঞ্চল বা বিদ্যালয়, হয়নে? মই অঞ্চলৰটো দিছো, কিন্তু তথাপিও বিদ্যালয়টো তোমালোকে নিজে নিজে লিখিবাচোন। যাৰ যাৰ বিদ্যালয়ত পুথিভঁৰাল আছে নিজে নিজে লিখিবা। নিশ্চয় বহুতৰে আছে, কাৰণ চৰকাৰী নিৰ্দেশনা অনুসৰি প্ৰতিখন স্কুলতেই পুথিভঁৰালৰ ব্যৱস্থা কৰিবলৈ দিছিলে, যথেষ্ট কিতাপো আহিছিলে, বহুতে কৰিছেও। আৰু সেই পুথিভঁৰালৰ ওপৰত তোমালোকে যি জানা নিজে নিজৰ ভাষাত লিখিবাচোন। এতিয়া মই নিজ অঞ্চলৰ থকা পুথিভঁৰালৰ বিষয়ে অকমান তোমালোকক লিখি দিছো। এইখিনি মোৰখিনি জাষ্ট উদাহৰণ হিচাপেহে ল'বা। তোমালোকে নিজে নিজে নিজ অঞ্চলত যদি পুথিভঁৰাল আছে নিজে নিজে কেনেকুৱা কি হয় মই লিখি দিয়াখিনিৰ পৰা আয়ত্ত কৰি নিজে নিজে লিখিবলৈ চেষ্টা কৰিবা। ঠিক আছে? মইতো তোমালোকৰ অঞ্চলত যোৱা নাই নহয়, মই মোৰ অঞ্চলৰ কথা লিখিছো। তোমালোকৰ অঞ্চলৰ কথা তোমালোকে নিজে লিখিবা। ঠিক আছে? এতিয়া চাবা
অন্য বহুত অঞ্চলৰ দৰে আমাৰ গাঁৱতো এটা সৰুকৈ পুথিভঁৰাল আছে। এই পুথিভঁৰালটো ৰাইজৰ সহযোগতেই আমাৰ গাঁৱত স্থাপন কৰা হৈছে। বহুতেই আমাৰ এই ৰাজহুৱা পুথিভঁৰালটোলৈ বহুতো মূল্যৱান কিতাপ দান কৰি পুথিভঁৰালটো টনকিয়াল কৰাৰ উপৰিও উৎসাহী ব্যক্তিসকলৰ তত্বাৱধানত বিভিন্ন মানুহৰ পৰা কিতাপ সংগ্ৰহ কৰিও আনি ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰোপৰি গাঁৱৰ প্ৰতি ঘৰ মানুহৰ ল'ৰা-ছোৱালীৰ জন্মদিনত পুথিভঁৰালটোলৈ একোখন কিতাপ দান কৰাটো আমাৰ গাঁওখনত এটা নিয়মত পৰিণত হৈ পৰিছে। আমাৰ গাঁৱৰ ছাত্ৰ-ছাত্ৰী আৰু ইচ্ছুক ব্যক্তিয়ে পুথিভঁৰালৰ সদস্য হৈ তাৰ পৰা কিতাপ নি নিৰ্দিষ্ট সময়ত ঘূৰাই দিয়েহি। এইবোৰ দায়িত্ব পালন কৰিবলৈ এজন অবৈতনিক পুথিভঁৰালী থাকে। এইখিনিতে কওঁ তোমালোকক অবৈতনিক মানে যিয়ে বেতন নাপায়। বিনা বেতন অৰ্থাৎ বিনা দৰমহা বা বিনা টকা পইচাৰ বিনিময়ত তেওঁলোকে কাম কৰে। অবৈতনিক বুলি কোৱা হয় সেইটো। তাৰমানে আমি ধৰা জিলাত যিবিলাক পুথিভঁৰাল থাকে সেইবিলাকত চৰকাৰীভাৱে তাৰমানে তাত পুথিভঁৰালীবিলাক নিয়োগ কৰা হয়। কিন্তু গাঁৱৰ যিবিলাক আমাৰ ৰাজহুৱা পুথিভঁৰাল কিছুমান স্থাপন কৰা হয় ৰাইজৰ প্ৰচেষ্টাত, সেইবিলাকত কোনো চৰকাৰী দৰমহা দি পুথিভঁৰালী ৰখা নহয়। তেওঁলোকে নিজে আগবাঢ়ি আহি নিজৰ শ্ৰমদান কৰে, হয়নে? যাৰ কোনো বেতনৰ বিনিময়ত কাম নকৰে তেওঁক অবৈতনিক বুলি কোৱা হয়। ঠিক আছে? আৰু কোনোবাই স্ক্ৰীনখন টাচ কৰিছা? স্ক্ৰীনখন টাচ নকৰিবা, গুচি যাব। আমাৰ গাঁৱৰ ছাত্ৰ-ছাত্ৰী আৰু ইচ্ছুক ব্যক্তিয়ে পুথিভঁৰালৰ সদস্য হৈ তাৰ পৰা কিতাপ নি নিৰ্দিষ্ট সময়ত ঘূৰাই দিয়েহি। এইটো বোধ কৰোঁ সকলো প্ৰায় পুথিভঁৰালৰে এইটো নিয়ম হয়। এইবোৰ দায়িত্ব পালন কৰিবলৈ এজন অবৈতনিক পুথিভঁৰালী থাকে। এই পুথিভঁৰালীৰ দায়িত্বত একোজন সচেতন ব্যক্তিক অৰ্পণ কৰা হয়। আৰু তোমালোকে জোনাকৰ যিখন মুকুটে লিখা চিঠিখনতো গম পাইছা যে নীলকান্ত দাদাক কিয় পতা হৈছিলে পুথিভঁৰালী, যে তেওঁ কিতাপৰ পোক অৰ্থাৎ কিতাপ ধুনীয়াকে ৰাখিব জানে, কিতাপ বহুত পঢ়ে তেওঁ, হয়নে? আৰু সেইকাৰণে এনেই যিটি মানুহক কিতাপৰ দায়িত্ব বা পুথিভঁৰালৰ দায়িত্ব দিয়া নহয়। পুথিভঁৰালৰ দায়িত্ব দিব লগা হ'লে এজন ভাল দায়িত্বশীল ব্যক্তিক দিব লাগিব, হয়নে? যাৰ কিতাপৰ প্ৰতি মৰম থাকে, কিতাপৰ প্ৰতি আদৰ থাকে আৰু কিতাপ ভালকে ৰাখিব জানে, হয়নে? আৰু এইটো হৈছে কি এই পুথিভঁৰালীৰ দায়িত্ব একোজন সচেতন ব্যক্তিক অৰ্পণ কৰা হয়। প্ৰতি বছৰে এই পুথিভঁৰালী পদ সলনি কৰা হয়। এনেদৰেই গাঁৱৰ ৰাজহুৱা পুথিভঁৰালটোৱে আমাৰ শৈক্ষিক দিশটো টনকিয়াল কৰি আহিছে। ঠিক আছে? এইখিনি লিখিলে হ'ব। কিন্তু কথা হ'ল ইয়াত এটা কথা আছে যে তোমালোকৰ এইখিনি মোৰ গাঁৱৰ কথা মই লিখিছোঁ, হয়নে? তোমালোকৰ গাঁৱৰ পুথিভঁৰালৰ কথা তোমালোকে নিজে লিখিবা। ঠিক আছে? নিজৰ মতে মোৰ এইখিনি উদাহৰণ হিচাপে লৈ নিজৰ মতে নিজে লিখিব চেষ্টা কৰিবা। তাৰপিছত আহিছোঁ শিশু সাহিত্য। মই কৈছিলোঁ শিশু সাহিত্য আমাৰ অসমীয়া সাহিত্যৰ ভঁৰাল। শিশু সাহিত্যৰ এতিয়াও চালুকীয় অৱস্থা বুলিয়ে ক'ব লাগিব। বৰ্তমান সময়ত শিশু সাহিত্যিকৰ মাত্ৰা খুবেই কম, যদিও যথেষ্ট সংখ্যক সাহিত্যিক আছে। এতিয়া ইয়াতে কিছুমান সাহিত্যিকৰ নাম দিয়া আছিলে, হয়নে? তলত উল্লেখ কৰা সাহিত্যিকসকলৰ নামৰ পৰা শিশু সাহিত্যিকসকলৰ নাম বিচাৰি উলিওৱা। এতিয়া ইয়াৰে দিয়া আছিলে লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, ৰজনীকান্ত বৰদলৈ, মিত্ৰদেৱ মহন্ত, অতুল চন্দ্ৰ হাজৰিকা, আব্দুল মালিক, নৱকান্ত বৰুৱা, মহেশ্বৰ নেওগ, নিৰ্মল প্ৰভা বৰদলৈ, বন্দিতা ফুকন, ভৱেন্দ্ৰনাথ শইকীয়া, গগন চন্দ্ৰ অধিকাৰী। ঠিক আছে? ইয়াৰ ভিতৰত সকলোবোৰ শিশু সাহিত্যিক নহয়। শিশু সাহিত্যিক কাক কয়? যিয়ে শিশুৰ ওপৰত সাহিত্য লিখে, হয়নে? শিশু কবিতা হওক, নাটক হওক, শিশু গল্প হওক, শিশুৰ সৃজনীমূলক বিকাশৰ কাৰণে কিছুমান
কিছুমান ৰস ৰচনাই হওক হয়নে তেওঁলোকে যি লিখে তেওঁলোকক শিশু সাহিত্যিক বুলি কোৱা হয় এতিয়া চোৱা ইয়াৰে শিশু সাহিত্যিকসকল হ'ল মই নামকেইটা বাছি উলিয়াইছো লক্ষ্মীনাথ বেজবৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা অতুল চন্দ্ৰ হাজৰিকা নৱকান্ত বৰুৱা ভৱেন্দ্ৰনাথ শইকীয়া গগন চন্দ্ৰ অধিকাৰী নিৰ্মল প্ৰভা বৰদলৈ তোমালোকে এখেতসকলৰ বহুত ভাল ভাল কিতাপ আছে তোমালোকে চাবা বুঢ়ী আইৰ সাধু কোনে লিখিছিল জানাই চাগে লক্ষ্মীনাথ বেজবৰুৱা হয়নে বুঢ়ী আইৰ সাধু নপঢ়া কিজানি ছাত্ৰ ছাত্ৰী নাই নেকি বা নাম নুশুনা ছাত্ৰ ছাত্ৰী নাই চাগে ঠিক তেনেকে জ্যোতিপ্ৰসাদ আগৰৱালা অতুল চন্দ্ৰ হাজৰিকা নৱকান্ত বৰুৱা এখেতসকলৰো বহুত ভাল ৰচনা আছে বহুত সাধু কিতাপ আছে কবিতা কিতাপ আছে শিশু পদ্য আছে সেইবিলাক তোমালোকে আবৃত্তি কৰিবা মুখস্থ কৰিবা আৰু এনেকুৱা প্ৰতিযোগিতাবিলাকত তোমালোকে ভাগ ল'বা তাৰ উপৰিও মোৰ আটাইতকৈ ভাল লগা সাহিত্যিক হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া তেখেতৰ ৰচনাৱলী পঢ়িবলৈ চেষ্টা কৰিবা তোমালোক বহুত উপকৃত হ'বা ঠিক আছে তাৰপিছত ঘ নম্বৰ প্ৰকল্পলৈ আহিছো এইখিনি হৈছে ন তোমালোকক তলৰ প্ৰকল্প এটা দিয়া হৈছিলে যে দলত আলোচনা কৰি তলৰ বিষয়সমূহ লৈ এটি টোকা প্ৰস্তুত কৰা তাত দিয়া আছিলে প্ৰথমতে যে এখন শিশু আলোচনীৰ নাম লিখা কোনোবাই কিবা কৰিলা স্ক্ৰীনখন গুচি গ'ল কোনেও শ্বেয়াৰ নকৰিবা স্ক্ৰীনখন গুচি যাব এতিয়া চোৱা এখন শিশু আলোচনীৰ নাম সফুৰাৰ নাম নিশ্চয় শুনিছা আমি সৰুৰ পৰা পঢ়ি আহিছো এখন শিশু আলোচনীৰ নাম সফুৰা মই তোমালোকৰ অকমান জ্ঞান সম্প্ৰসাৰণৰ কাৰণে সফুৰাৰ প্ৰথম প্ৰকাশ হৈছিল সেইখিনি অলপ তোমালোকক বহলাই মই দিছো প্ৰথম প্ৰকাশ হৈছিল সফুৰা 1982 চনৰ এপ্ৰিল মাহত আৰু সম্পাদকৰ নাম সুধিছে সম্পাদকৰ কাৰ্যবাহী সম্পাদক ভৱেশ মহন্ত অৰ্থাৎ বৰ্তমান সফুৰাৰ সম্পাদক হৈছে ভৱেশ মহন্ত কিন্তু প্ৰতিষ্ঠাপক সম্পাদক আছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া প্ৰতিষ্ঠাপক সম্পাদক তেখেতৰ কথা অলৰেডি তোমালোকে ইয়াতো পাই আহিছা পুথিভঁৰালত যিটো তোমালোকৰ চমু টকা আছিল তাতো পাই আহিছা গুৱাহাটীত বিষ্ণু নিৰ্মলা ন্যাসৰ তত্বাৱধানত পুথিভঁৰাল আছে সেইদৰে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ন্যাসতো আৰোহণ নামৰ এটি পুথিভঁৰাল আছে তোমালোকৰ যদি কেতিয়াবা গুৱাহাটীলৈ যোৱা আৰোহণত যাবা সোমাবা ঠিক আছে তাৰপিছত তোমাৰ ভাল লগা শিতান তাত ফুলনি নামৰ এটা শিতান আছে য'ত কি থাকে শিশু উপযোগী অনুবাদ গল্প থাকে বিভিন্ন এতিয়া ধৰা বিভিন্ন ভাষাৰ আমি ধৰা ইংৰাজী ভাষা বা যিকোনো ফৰাচী দেশ বিদেশৰ ভাষা থাকে বা ভাৰতৰ বিভিন্ন মূলৰ ভাষা থাকে সেইবিলাকৰ কিছুমান ধুনীয়া ধুনীয়া শিশু গল্প অনুবাদ কৰি পেলাই সেইটো শিতানত থকা ছপোৱা হয় পঢ়িলে গম পাবা বহুত মানে শিশুৰ কাৰণে বহুত উপযোগী হয় আৰু তাত থাকে কি সাধু কথা থাকে চুটি গল্প থাকে সেই ফুলনি শিতানত আৰু চমু ৰচনাৱলী সন্নিৱিষ্ট কৰা থাকে ঠিক আছে তোমালোকে আৰু বেলেগ তেনেকুৱা যদি তোমালোকৰ কিবা বেলেগ নিজে পঢ়া যদি আলোচনীয়ে থাকে সফুৰাৰ উপৰিও নতুন নতুন বহুত শিশু আলোচনী ওলাইছে তোমালোকৰ যদি নিজে পঢ়া কিবা আছে ন সেইবিলাক তোমালোকে নিজে লিখি পেলাই দিবাচোন গ্ৰুপত বা মোক পাৰ্চনেলি হোৱাটছআপতো দিব পাৰা ঠিক আছে তোমালোকৰ কি শিতান ভাল লাগে সম্পাদকৰ নাম দিবা আলোচনীখনৰ নাম দিবা হয়নে সেই আলোচনীখনৰ সম্পাদকৰ নাম দিবা যদি প্ৰতিষ্ঠাপক সম্পাদক কোনোবা আছে তেখেতৰ নাম দিবা হয়নে আৰু কোনটো শিতান তোমাৰ ভাল লাগে আৰু কিয় ভাল লাগে
আৰু তলত দিবা আলোচনীখন তোমাৰ কিয় ভাল লাগে এতিয়া মই লিখিছো মোৰ এনসাৰটো তোমালোকৰ মেম কি ভাল লাগে কোৱা। মেম সফুৰা কোৱা। সম্পাদকৰ নাম কি কি তলত ক'লা মই লিখি দিছো ইয়াতে চোৱাচোন প্ৰতিষ্ঠাপক সম্পাদক তাৰমানে সফুৰাখন যোনে উলিয়াইছিল প্ৰতিষ্ঠা কৰিছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া তেখেতক প্ৰতিষ্ঠাপক সম্পাদক বুলি কয় যিয়ে প্ৰতিষ্ঠা কৰে অৰ্থাৎ প্ৰথমতে উলিয়াইছিল তেখেত এতিয়া নাই তেখেত ঢুকাইছে তাৰ পিছত সম্পাদক সলনি হৈ এতিয়া কাৰ্যবাহী সম্পাদক অৰ্থাৎ যিয়ে এতিয়া চলাই আছে সফুৰাখন তেখেতৰ নাম হ'ল ভৱেশ মহন্ত ওপৰত দিয়াই আছে ভৱেশ মহন্ত এতিয়া চোৱা আলোচনীখন তোমাৰ কিয় ভাল লাগে এতিয়া মোৰ কিয় ভাল লাগে সফুৰাখন মোৰ কথাহে লিখিছো তোমালোকৰ কোনখন আলোচনী ভাল লাগে তোমালোকে তোমালোকৰ আলোচনীখনৰ কথা লিখিবা ঠিক আছে বা যদি তোমালোকৰ এইখন মই আগতে পঢ়া নাই মই লিখাৰ কাৰণে তোমালোক ইমপ্ৰেছ হৈ পেলাই যদি এইখন পঢ়িব বিচাৰিছা তেনেহলে সফুৰা লোৱা আৰম্ভ কৰিবা সংগ্ৰহ কৰি পঢ়িবা সফুৰাখন ঠিক আছে সফুৰা এখন অতি উন্নত মানদণ্ডৰ শিশু আলোচনী য'ত শিশুৰ উপযোগী সকলো বিষয়ৰ শিতানে ইয়াত সন্নিৱিষ্ট কৰা হয় যাৰ দ্বাৰা মই বহুতো ভাল লগা কথা শিকিব পাৰো কুইজ সাঁথৰ কবিতা গল্প ৰচনা কৌতুক ছবি আদি বিভিন্ন বিষয় বৰ মনোগ্ৰাহীকৈ ইয়াত উপস্থাপন কৰা হয় যাৰ দ্বাৰা মই প্ৰতিটো বিষয়ে জ্ঞান আহৰণ কৰিবলৈ সক্ষম হওঁ সেয়ে মোৰ এই আলোচনীখন বৰ ভাল লাগে এতিয়া তোমালোকে যদি কোনোবাই সফুৰা নহয় কিবা বেলেগ আলোচনী পঢ়িছা এনেকে লিখি দিবাচোন কোনটো শিতান ভাল লাগে তোমালোকৰ সম্পাদকজনৰ নাম আমি আলোচনীবিলাক পঢ়ো কিন্তু সম্পাদকৰ নামবিলাক নাচাওঁ হয়নে কিন্তু চাব লাগে হয়নে সম্পাদকৰ নাম চাবা সম্পাদকৰ নাম লিখিবা কিয় ভাল লাগে কোনটো শিতান ভাল লাগে আৰু আলোচনীখন কিয় ভাল লাগে লিখিবা তাৰপিছত খ নম্বৰ দুজন শিশু সাহিত্যিকৰ নাম আৰু তেখেতসকলে লিখা পুথিৰ নাম লিখা মই দুজনৰ নাম দিছো বহুত আছে সাহিত্যিক শিশু সাহিত্যিক বহুত আছে তেখেতসকলৰ নামবিলাক সংগ্ৰহ কৰি তোমালোকে ৰচনাবিলাক লিখিবলৈ চেষ্টা কৰিবা তেখেতসকলে কি লিখিছিল এইবিলাক ৰচনাবিলাক সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিবা এক নম্বৰত দিছো অতুল চন্দ্ৰ হাজৰিকা তেখেতে লিখা পুথি হ'ল মানিকী মধুৰী ৰুণুক জুনুক ফেহুজালি আৰু আছে তাৰপিছত নৱকান্ত বৰুৱা তেখেতৰ এজন ভাল শিশু সাহিত্যিক আৰু তেখেতে লিখা পুথি হ'ল এখুত ককাইদেউ নতুন ককাইদেউ সপোন ককা আৰু এটা কথা হ'ল নৱকান্ত বৰুৱাই এখুত ককাইদেউৰ নাম লৈ ছদ্মনাম লৈ বহুত ৰচনা লিখিছিল হয়নে বহুত ৰস ৰচনা লিখিছিল লগতে বহুত শিশু উপযোগী বহুতো ৰচনা লিখিছিল আৰু সেইকাৰণে তেখেতৰ আমি এখুত ককাইদেউ বুলিও জানো নৱকান্ত বৰুৱাক এখুত ককাইদেউ বুলিও কোৱা হয় আৰু শেষত 3খন বাতৰি কাকতৰ নাম সম্পাদকৰ নাম আৰু শিশু চৰাৰ নাম লিখিব দিছিলে মই এখনৰ দিলো বাকি দুখন তোমালোকে সংগ্ৰহ কৰিবা তোমালোকৰ কাম থাকিল মই দৈনিক অসমৰ দিছো দৈনিক বাতৰি কাকতৰ নাম দৈনিক অসম 3খনৰ নাম দিব দিছিলে মই এখনৰ দিছো বাকি দুখন তোমালোকে সংগ্ৰহ কৰি মোক দিব লাগিব ঠিক আছে বাকি দুখন তোমালোকে সংগ্ৰহ কৰি মোক দিবা গৃহ কাৰ্য থাকিল বাকি দুখন কাকতৰ নাম কাকত মানে বাতৰি কাকতৰ নাম সম্পাদকৰ নাম আৰু শিশু চৰাৰ নাম লাগিব হেল্ল' কি বাইদেউ শিশু চৰা আছে কোৱা আপনি কি গৃহ কাৰ্য দিলা গৃহ কাৰ্য মানে এইটো গৃহ কাৰ্য ঠিক নহয় তোমালোকৰ প্ৰজেক্ট হয় প্ৰকল্প হয় তোমালোকৰ 3খন বাতৰি কাকতৰ সম্পাদকৰ নাম আৰু শিশু চৰাৰ নাম লিখিব দিছিলে হয়নে মই তোমালোকক এখনৰ নাম সংগ্ৰহ কৰি দিছো বাতৰি কাকতৰ নাম দৈনিক অসম সম্পাদকৰ নাম হ'ল দৈনিক অসমৰ সম্পাদকৰ নাম হ'ল প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু শিশু চৰাৰ নাম হ'ল অকণিৰ ৰংঘৰ দৈনিক অসমত অকণিৰ ৰংঘৰ বুলি শিশু চৰা এটা প্ৰকাশ কৰা হয় য'ত শিশু উপযোগী ৰচনাবিলাক থাকে
ঠিক আছে, তোমালোকে বাকী দুখন বাতৰি কাকতৰ নাম, সম্পাদকৰ নাম আৰু সেই বাতৰিত প্ৰকাশ হোৱা শিশু চৰাবিলাকৰ নাম তোমালোকে সংগ্ৰহ কৰিব লাগিব। ঠিক আছে, পাৰিবা? এতিয়া তোমালোকৰ যদি ইয়াত কিবা সুধিবলগীয়া আছে তেনেহলে সুধিব পাৰা। মাইক্ৰফোন অন কৰি তোমালোকৰ যদি কিবা ৰৈ গ'ল নেকি, কিবা সুধিবলগীয়া আছে, বুজি নোপোৱা কিবা আছে যদি সুধিব পাৰা। আৰু নাই যদি কোৱা। শিশু চৰাইৰ ইংৰাজী কি বুলি কয়? কিহত? শিশু চৰাইক ইংৰাজীত কি বুলি কয়? তোমাৰ চাইল্ড সেকশন বুলিও ক'ব পাৰে। শিশু চৰাই যিকোনো তোমালোকৰ অসমীয়াটো অসমীয়া হিচাপতে থাকিব ন। শিশু চৰাই তোমাৰ ইংৰাজী কাকতৰ কথা কোৱা নাই, অসমীয়া কাকতৰ কথা কৈছে। বা ইংৰাজী যদি পঢ়া, যদি ইংৰাজী পেপাৰো লিখা, ঠিক আছে, ইংৰাজী পেপাৰৰো তোমালোকৰ চাইল্ড সেগমেন্ট বুলি থাকিব ন, চিলড্ৰেনৰ কাৰণে থাকিব ন। চাইল্ড সেকশন চাইল্ড সেকশন, ঠিক আছে। তেতিয়াহ'লে একো যদি সুধিবলগীয়া নাই তেতিয়াহ'লে ক্লাছটো সামৰো। ঠিক আছে বাৰু, ছাৰ ক্লাছটো সামৰো নেকি? হেল্ল' মেম, কোৱা। নৱকান্ত বৰুৱাৰ দুখন কিতাপৰ নাম কওকচোন। নাম তাত দিয়া আছে, শিশু কিতাপৰ নাম। নতুন ককাই কোন ককাই দেও? হেল্ল' বাইদেউ। কোৱা। পাইছা? তোমালোকৰ এইখিনি গ্ৰুপত দি দিয়া হ'ব। ছাৰে চব স্ক্ৰীনশ্বট মাৰি লৈছে, তোমালোকক দি দিব গোটেইখিনি দিয়া হৈছে বাইদেউ। ন। তাৰ সামৰো নেকি তেতিয়াহ'লে আগলৈ। আজি ক্লাছটো এতিয়া ইমানতে সামৰিছো। ঠিক আছে, যিহেতু টাইমটো হৈ গৈছে। ঠিক আছে, হয়, ঠিক আছে দিয়ক। মেম। গুড নাইট মেম। গুড Good নাইট night, ma'am. হেল্ল'। হেল্ল'। গুড কোৱা। নাইট, পঢ়িবা ভালকে। গুড নাইট। হেল্ল'। হেল্ল'। মইতো গ্ৰুপ খোলা নাই Hello, এইটো। কোৱা, Hello? কি হ'ল? গ্ৰুপত নাই নেকি? এইটোতো গ্ৰুপ মই খোলা নাই বাইদেউ। তুমি গ্ৰুপত নাই? নহয়। এইটো লিংকটো ক'ৰ পৰা পাইছা তুমি? ইয়াতে কেনেকে এন্ট্ৰি হৈছা? মোৰ বাইদেৱে হোৱাটছএপত দিছিল সেইটো। তেখেতক জনালে হ'ল, নাইবা ফোন নাম্বাৰটো ছাৰ ইয়াতে দি দিবা। গ্ৰুপত নাই। তুমি এইটো হোৱাটছএপ গ্ৰুপত নাই নেকি? নাই মই। ঠিক আছে ঠিক আছে তেনেহ'লে ষ্টুডেণ্টছ, মই তোমালোকক মোৰ নাম্বাৰটো দি আছো, তোমালোকে লিখি লোৱা। এইটো নম্বৰত মোক তোমালোকে তোমালোকৰ নাম আৰু স্কুলৰ নামেৰে মেছেজ এটা দি দিবা। হয়, নম্বৰটো দিয়ক ছাৰ। পাইছা তোমালোকে? এই নম্বৰটোত তোমালোকৰ নাম আৰু স্কুলৰ নাম লিখি মোক এটা মেছেজ দিবা, আৰু তোমালোকক গ্ৰুপত এড কৰি দিম। ঠিক আছে, ক্লাছটো খুবেই সুন্দৰ হৈছে আৰু লগতে তোমালোকৰ পাৰ্টিচিপেণ্ট বহুত ধুনীয়া হৈছে। তোমালোকে আজি এতিয়া ভাল অনলাইন লাগিছে। ক্লাছৰ কাৰণে স্মাৰ্ট হৈ উঠিছা তোমালোকে।
স্মাৰ্ট ক্লাছ চলি আছে অনলাইনত, গতিকে স্মাৰ্ট তোমালোকো হৈছা। কালিও তোমালোকক কৈছে গৌতম ছাৰে, ধুনীয়া তোমালোকে স্মাৰ্ট হৈছা এতিয়া। আৰু আমাৰ মাইক্ৰফোনবোৰ অফ ৰাখি তোমালোকে মেছেজত বাইদেউক প্ৰশ্ন সুধিব পৰা, বা ছাৰ বা বাইদেউ যোন থাকে তোমালোকে মেছেজ কৰি প্ৰশ্নবোৰ সুধি যাব পৰা। ঠিক আছে? ছাৰ কালি কিহৰ ক্লাছ আছে? কালি তোমালোকৰ পৰিৱেশৰ ক্লাছ আছে। পৰিৱেশটো অলপ পিছ পৰি থকাৰ কাৰণে পৰিৱেশৰ 2টা ক্লাছ কৰি দিয়া হৈছে। কালি তোমালোকক ৰুমি শইকীয়া বাইদেৱে পৰিৱেশৰ ক্লাছ ল'ব। ঠিক আছে? তো আজিলৈ সামৰো তেতিয়াহ'লে ক্লাছটো। গুড নাইট অল। ঠিক আছে